বেংগলক এনেকে অখিল গগৈ ডাঙৰে আজি ৰিপ্লাইটো দিবলৈ দিয়ক না। আজি বিধানসভা কি ডিষ্টাৰ্ব কৰি থাকে বাবা, ডিষ্টাৰ্ব কৰি থাকে। আপুনি এইটো নিয়ম নহয়, নিয়ম নহয়। মই এটাই অনাৰেবল মেম্বাৰ প্লিজ যে বিধানসভাৰ ডন্ট ডিষ্টাৰ্ব। মই বহুত ওপৰত আহিলো। আপোনাক মই ক'লে আমি 22লৈকে আহিলো। প্লিজ ৰিপ্লাইটো দিবলৈ দিয়ক, আপোনাক কুৱেশ্যন কৰিবলৈ উই দিয়ক। আৰ গ্ৰ'য়িং কনষ্টেণ্টলি। আপোনাক মই এটা নোট আজি ৰাতি দি দিম, যোৱা 5 বছৰত আমি কিমান আগবাঢ়িছো। আপুনি বহক, আপুনি বহক, আপুনি বহক। মাননীয় অধ্যক্ষ মহোদয়, বিধানসভাৰ শেষ দিনটোত এইবিলাক নকৰে মানুহে। আজি ভালো নাপাব, সকলোৱে বিদায় লোৱাৰ মুহূৰ্তত আছে। গতিকে যে আমি যাম, ইলেকশ্যন খেলিম, ঘূৰি আহিম, এতিয়া ৰাইজৰ সন্মুখত কথা কোৱাৰ সময়। গতিকে মইতো চবক শুভেচ্ছা দিছোঁ জিকি আহক বুলি, অহা 5 বছৰ কৈ যাব পাৰিব। বেংগলক এনেকে অখিল গগৈ ডাঙৰে আজি ৰিপ্লাইটো দিবলৈ দিয়ক না। আজি বিধানসভা কি ডিষ্টাৰ্ব কৰি থাকে বাবা, ডিষ্টাৰ্ব কৰি থাকে। আপুনি এইটো নিয়ম নহয়, নিয়ম নহয়। মই এটাই অনাৰেবল মেম্বাৰ প্লিজ যে বিধানসভাৰ ডন্ট ডিষ্টাৰ্ব। মই বহুত ওপৰত আহিলো। আপোনাক মই ক'লে আমি 22লৈকে আহিলো। প্লিজ ৰিপ্লাইটো দিবলৈ দিয়ক, আপোনাক কুৱেশ্যন কৰিবলৈ উই দিয়ক। আৰ গ্ৰ'য়িং কনষ্টেণ্টলি। আপোনাক মই এটা নোট আজি ৰাতি দি দিম, যোৱা 5 বছৰত আমি কিমান আগবাঢ়িছো। আপুনি বহক, আপুনি বহক, আপুনি বহক। মাননীয় অধ্যক্ষ মহোদয়, বিধানসভাৰ শেষ দিনটোত এইবিলাক নকৰে মানুহে। আজি ভালো নাপাব, সকলোৱে বিদায় লোৱাৰ মুহূৰ্তত আছে। গতিকে যে আমি যাম, ইলেকশ্যন খেলিম, ঘূৰি আহিম, এতিয়া ৰাইজৰ সন্মুখত কথা কোৱাৰ সময়। গতিকে মইতো চবক শুভেচ্ছা দিছোঁ জিকি আহক বুলি, অহা 5 বছৰ কৈ যাব পাৰিব। বেংগলক এনেকে অখিল গগৈ ডাঙৰে আজি ৰিপ্লাইটো দিবলৈ দিয়ক না। আজি বিধানসভা কি ডিষ্টাৰ্ব কৰি থাকে বাবা, ডিষ্টাৰ্ব কৰি থাকে। আপুনি এইটো নিয়ম নহয়, নিয়ম নহয়। মই এটাই অনাৰেবল মেম্বাৰ প্লিজ যে বিধানসভাৰ ডন্ট ডিষ্টাৰ্ব। মই বহুত ওপৰত আহিলো। আপোনাক মই ক'লে আমি 22লৈকে আহিলো। প্লিজ ৰিপ্লাইটো দিবলৈ দিয়ক, আপোনাক কুৱেশ্যন কৰিবলৈ উই দিয়ক। আৰ গ্ৰ'য়িং কনষ্টেণ্টলি। আপোনাক মই এটা নোট আজি ৰাতি দি দিম, যোৱা 5 বছৰত আমি কিমান আগবাঢ়িছো। আপুনি বহক, আপুনি বহক, আপুনি বহক। মাননীয় অধ্যক্ষ মহোদয়, বিধানসভাৰ শেষ দিনটোত এইবিলাক নকৰে মানুহে। আজি ভালো নাপাব, সকলোৱে বিদায় লোৱাৰ মুহূৰ্তত আছে। গতিকে যে আমি যাম, ইলেকশ্যন খেলিম, ঘূৰি আহিম, এতিয়া ৰাইজৰ সন্মুখত কথা কোৱাৰ সময়। গতিকে মইতো চবক শুভেচ্ছা দিছোঁ জিকি আহক বুলি, অহা 5 বছৰ কৈ যাব পাৰিব।